মোৰ ইউটিউব চেনেল খগেন্দ্ৰ ৰাভালৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম ৰাজনৈতিকৰ কিছু খবৰ উপস্থিত আছিলো এই মুহূৰ্তত নহয় আসলতে আমি এখন মিটিঙত উপস্থিত আছিলো ৰাজনৈতিকৰ মিটিঙত এখন উপস্থিত আছিলো মেঘালয়ৰ উত্তৰ গাওপাহাৰ জিলাৰ মানিগঞ্জত উপস্থিত আছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা এখন নিৰ্বাচনী প্ৰচাৰত তেওঁ প্ৰচাৰ চলাবৰ কাৰণে আহিছিল আসলতে তেওঁ প্ৰচাৰ চলাব আহিছিল তেওঁৰ ভগ্নী তেওঁৰ ভণ্টি আগাথা কে চাংমাৰ যেহেতু এইবেলি টুৰা লোকসভা সমষ্টিৰ প্ৰাৰ্থী পূৰ্ণ চাংমাৰ ছোৱালী আগাথা চাংমাৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল আৰু সেই ক্ষেত্ৰত আসলতে কি হৈছে মন্তব্য আগবঢ়াইছে কনৰাড কে চাংমাই কেনেদৰে ৰাইজৰ হকে মন্তব্য কৰাইছে বা তেওঁ ৰাজনৈতিক প্ৰচাৰৰ ক্ষেত্ৰত কি মন্তব্য আগবঢ়াইছে আমি অকণমান দেখাবলৈ চেষ্টা কৰিম চাওক এই ভিডিঅ'টো আৰু কি মন্তব্য আগবঢ়াইছিল আমি দেখাবলৈ চেষ্টা কৰিম पीएस सांगमा जी ने एक बार मुझे बताया पब्लिक स्पीच में कि कांग्रेस को और कांग्रेस के जो लीडर हैं यहां पे मेघालय में उनको शायद झूठ बोलने वाला कोई यूनिवर्सिटी से ट्रेनिंग मिला होगा और ये ट्रेनिंग में उसको फर्स्ट डिवीजन पास हुए क्योंकि झूठ बोलने में इतने माहिर हैं आप पूछिए मत पेपर में डाल दिया कि जीएनसी कांग्रेस को और डॉक्टर मुकुल को सपोर्ट कर रहा है पूरे गारो हिल्स में लोग हल्ला शुरू हो गया जीएनसी भी कांग्रेस को सपोर्ट कर रहा है अगले दिन देखा तो जीएनसी के प्रेसिडेंट जीएनसी के मेंबर्स जीएनसी के एमडीसी सब एनपीपी के प्रेसिडेंट के साथ बैठे थे और लेक्चर दे रहे हैं मीटिंग में कि भाई हम लोग तो कभी भी कांग्रेस को सपोर्ट नहीं करेंगे धोखा दे रहे हैं झूठ बोल रहे हैं हम लोग एनपीपी के लिए सपोर्ट करेंगे आप आगाथा जी को वोट दीजिए यही कांग्रेस का झूठ है कि पिछले एक साल में भारत सरकार से शायद हमारी स्टेट को पिछले 10 साल की स्कीम अगर आप देखें तो इस पिछले एक साल में हमें हाईएस्ट सैंक्शन मिला है मैं बहुत गर्व से मैं कह सकता हूं कि हमें हाईएस्ट सैंक्शन मिला है इस पिछले एक साल में आप पीएमजीएसवाई को देखिए जहां हमारे लिए 140-160 करोड़ का सैंक्शन होता था इस साल भारत सरकार ने हमारी काम देखकर मेघालय सरकार का काम देखकर 140 करोड़ रुपया से इस साल 1400 करोड़ रुपया हमें सैंक्शन दिया पीएमजीएसवाई में ट्राइबल अफेयर्स मिनिस्ट्री में जहां मेघालय स्टेट को 50 करोड़ मिलता था इस साल हमारा काम देखकर भारत सरकार ने ट्राइबल अफेयर्स डिपार्टमेंट के थ्रू हमारे मेघालय स्टेट के लिए 400 करोड़ रुपया 450 से 400 करोड़ रुपया तक बढ़ा दिया यह बिल को हम लोग सपोर्ट नहीं करेंगे इसको हम लोग फुल्ली अपोज करेंगे करके हमने कैबिनेट में रेजोल्यूशन दिया तो इसलिए दोस्तों कांग्रेस का ये धोखेबाजी और झूठ आप लोग कभी भी विश्वास मत करना एनपीपी एक ऐसी पार्टी है जो हमारे इंडिजिनस लोगों के लिए लड़ती है एनपीपी इज द ओनली पार्टी दैट इज फाइटिंग फॉर द राइट्स ऑफ द पीपल ऑफ द नॉर्थ ईस्ट यही हमारा आइडियोलॉजी है दोस्तों और इसलिए इसी आइडियोलॉजी और सोच के साथ हम लोग आगे बढ़ रहे हैं इसलिए मैं चाहता हूं कि इस आने वाले इलेक्शन में आप लोग हमारा साथ दें आगाथा सांगमा जो पहले भी आपकी एमपी हो चुकी है और जो भारत सरकार में पहले मंत्री थी ইতিমধ্যে হয়তো আপোনালোকে এই ভিডিঅ'টো চালে মন্তব্য কি আগবঢ়াইছিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কি মন্তব্য আগবঢ়াইছিল বিভিন্ন ৰাজনৈতিক দলসমূহত কেনেদৰে তীব্ৰ সমালোচনা কৰিছিল সেই সন্দৰ্ভত হয়তো আপোনালোকে নিশ্চয় চালে আৰু আগলৈ আসলতে এনেদৰে ৰাজনৈতিক দলসমূহে কেনেদৰে প্ৰচাৰ চলায় আৰু সেই প্ৰচাৰ চলাত কি মন্তব্য আগবঢ়ায় বা কেনেকুৱা মন্তব্য আগবঢ়ায় বা কি ৰাইজৰ হকে প্ৰতিশ্ৰুতি দি কেনেদৰে প্ৰচাৰ চলায় এই নিৰ্বাচনী প্ৰচাৰ চলায় সেই সন্দৰ্ভত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যেহেতু আজি আপোনালোকক আমি মেঘালয়ৰ এখন ৰাজনৈতিক
নিৰ্বাচনী সভাত আমি উপস্থিত থাকি আপোনালোকক মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেধৰণে প্ৰতিশ্ৰুতি দিছে ৰাইজক বা কি আন ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে কেনেদৰে তীব্ৰ সমালোচনা কৰি মন্তব্য আগবঢ়াইছিল সেইসমূহ আপোনালোকক আমি দেখালোঁ আৰু আগলৈ এনেদৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যিহেতু কৈছোঁ নিৰ্বাচন লোকসভা নিৰ্বাচন সমাগত আৰু এই লোকসভা নিৰ্বাচনৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলসমূহে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত এনেদৰে নিৰ্বাচনী সভা পাতি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ইতিমধ্যে প্ৰচাৰ কাৰ্য তুংগত কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে আৰু আমি এনপিপি দলৰ কথা কৈ আছোঁ যিহেতু এনপিপি দলেও ইতিমধ্যে তুংগত কৰি তুলিছে ঠিক তেনেদৰে কংগ্ৰেছ দলৰ প্ৰচাৰ কাৰ্য তুংগত কৰি তুলিছে বা বিজেপি আন ৰাজনৈতিক দলসমূহক প্ৰচাৰ কাৰ্য তীব্ৰ কৰি তুলিছে তুংগত কৰি তুলিছে কাৰণ সমাগত লোকসভা নিৰ্বাচন আৰু বেছি দিন নাই কেইদিনমান পিছতে লোকসভা নিৰ্বাচন আৰম্ভ হ'ব আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে এনেদৰে তীব্ৰ আন ৰাজনৈতিক দলে তীব্ৰ সমালোচনা কৰি তেওঁলোকে নিজৰ প্ৰচাৰ চলাই গৈছে যাতে প্ৰতিদ্বন্দ্বী কৰি ৰাইজৰ ভোটাৰ লাভ কৰিব পাৰে বা আকৰ্ষিত কৰি কেনেদৰে ভোট লাভ কৰিব পাৰে সেয়েহে প্ৰতিটো ৰাজনৈতিক দলে এনেদৰে চলাই গৈছে প্ৰচাৰ কাৰ্য অকল মেঘালয়তে নহয় অসমতো অসমত বা আন ৰাজ্যসমূহতো দেখিবলৈ পোৱা গৈছে লোকসভাৰ নিৰ্বাচনৰ কাৰণে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে প্ৰচাৰ কাৰ্য তুংগত কৰি তুলিছে অসমত ৩টা পৰ্যায়ত নিৰ্বাচন হ'ব আপোনালোক অসমতো আমাৰ কেনেদৰে নিৰ্বাচনী প্ৰচাৰ কৰিছিল কংগ্ৰেছ বিজেপি এজেপি কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে সেইসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব মোৰ চেনেল ইউটিউব খগেন্দ্ৰ ৰাভা আৰু কাষতে থকা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত এটা বেল থাকে সেই বেলটোক আপোনালোকে দবাই দিব যাতে আপোনালোকে মই ভিডিঅ' যি আপলোড কৰোঁ আপোনালোকে যাতে অতি সোনকালে বা প্ৰথমতে আপোনালোকে চাব পাৰে সেয়েহে আপোনালোকে বেলটো দবাইব আৰু আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈ এনেদৰে ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ধন্যবাদ আমাৰ সম্পূৰ্ণ পৰ্বটো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ Ami karam sekarang Aro ni kasara ya gasong ni gaumbra Aro dentang song ni sokpa ko sa kanti Ani kasara maapa sa mga mabira Ya sumaya mga dentang mansa Jojo nga akan ka parang na sumay ko na Irabe chakso Nagibang biya ko akan na ang